সন্মানীয় সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকল, আমি আজি সংবাদমেল সম্বোধন কৰি অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালকগৰাকীৰ সৈতে কিছু আলোচনাত মিলিত হওঁ আৰু সেই বিষয়ে আপোনাসৱৰ আগত অৱগত কৰিবৰ কাৰণে আপোনাসৱক ইয়ালৈ নিমন্ত্ৰণ জনাই অনা হৈছে। আজি অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালকগৰাকীৰ সৈতে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, চৰাইদেউ জিলা ছাত্ৰ সন্থা আৰু দুলীয়াজান আঞ্চলিক সমিতিৰ প্ৰতিনিধি আৰু আমি নিজে উপস্থিত থাকি প্ৰায় আঢ়ৈ ঘণ্টা জোৰা এক বৈঠকত মিলিত হওঁ আৰু উক্ত বৈঠকত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি প্ৰশান্ত দত্ত, সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোণাৰ, সাংগঠনিক সম্পাদকদ্বয় বুলবুল দত্ত, অনুপজ্যোতি ভূঞা, কাৰ্যনিৰ্বাহকদ্বয় চমৰ গগৈ আৰু কনক গগৈ, লগতে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু উপদেষ্টাসকল উপস্থিত আছিল। আৰু আমি এটি 20জনীয়া দলে অইল ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকগৰাকীৰ সৈতে আলোচনাত মিলিত হওঁ। দীৰ্ঘদিনীয়া এক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছিল যেতিয়াই অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ডক্টৰ ৰঞ্জিত ৰথে অইল ইণ্ডিয়া লিমিটেডত যোগদান কৰিছিল। তেতিয়া আমি দুলীয়াজান, ইয়াৰ উপকণ্ঠ অঞ্চল, অইল অধ্যুষিত যিসমূহ জিলা আছে সেই জিলাসমূহৰ বিভিন্ন দাবী আৰু আমাৰ পূৰ্বতে নিৰ্ধাৰিত কিছুমান দাবীৰ ওপৰত আমি অইলৰ নতুন CMD গৰাকীৰ সৈতে আলোচনাত মিলিত হ'বৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। আৰু বিভিন্ন কাৰণবশতঃ অইলৰ CMD গৰাকীয়ে সেই আলোচনাত অংশগ্ৰহণ নকৰা আমাৰ পৰিলক্ষিত হৈছিল। আৰু বিভিন্ন কাৰণত অইল ইণ্ডিয়াৰ দুলীয়াজানৰ কৰ্তৃপক্ষই হওক বা অইল ইণ্ডিয়াৰ যিসকল মাজৰ কৰ্তৃপক্ষ আছে সেইসকলে গোটেই বিষয়খিনি নি CMD পৰ্যায়লৈকে নিনিয়াৰ কাৰণেই হওক বা আন যি কাৰণতেই হওক, CMD গৰাকীৰ সৈতে আচুৰ যি আলোচনা, সেই আলোচনা প্ৰতিবাৰতে নোহোৱা এটা পৰ্যায়ত সদায় উপনীত হৈছিল। আৰু আমি পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী ল'ব লগা হ'ল। ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই কেইবাটাও কাৰ্যসূচী হাতত লৈছিল। তাৰ পৰৱৰ্তী সময়ত আমি যুটীয়াভাৱে আমি নিজেও সাধাৰণ সম্পাদক হিচাপে সেই কাৰ্যসূচীত উপস্থিত আছিলোঁ। উপস্থিত হৈ এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিল আৰু আমি ভাবিবলৈ বাধ্য হৈছিলোঁ যে CMD গৰাকী থলুৱা বিৰোধী, তেখেতে ইয়াৰ যিবিলাক স্থানীয় সমস্যা সেই সমস্যাবিলাকৰ সৈতে আলোচনাত মিলিত হ'ব বিচৰা নাই। তাৰ ভিতৰৰ যিবিলাক কাৰণ সেই কাৰণবিলাক আমি খুচৰিব বিচৰা নাছিলোঁ আৰু আমি এটা আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ। আৰু লোৱাৰ পিছত বা লোৱাৰ আগতেই হওক কেইবাবাৰো আমাক আলোচনাৰ কাৰণে নিমন্ত্ৰণ জনাইছিল, কিন্তু তেখেতসকলে আলোচনাৰ কাৰণে নিমন্ত্ৰণ জনাইছিল দিল্লী নতুবা গুৱাহাটীত। কোনো কাৰণতে ছাত্ৰ সন্থাৰ সৈতে দুলীয়াজানত আলোচনাত মিলিত হ'বৰ কাৰণে অধ্যক্ষ পৰিচালন সঞ্চালকগৰাকী অৰ্থাৎ CMD গৰাকী ৰাজি নাছিল। আৰু আমিও আকুৰগোচ হৈ আছিলোঁ যে যিকোনো পৰিস্থিতিত যদি আলোচনা হ'ব লগা হয় দুলীয়াজানতে আলোচনা হ'ব, কাৰণ ছাত্ৰ সন্থাৰ ইতিহাসত নজিৰ নাই। অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ে আলোচনা কৰিবলৈ ছাত্ৰ সন্থাৰ প্ৰতিনিধি দিল্লীলৈ গৈছে বা গুৱাহাটীত গৈ আলোচনা কৰিছে, সেইটো কেতিয়াও হ'ব নোৱাৰে। যদি আলোচনা হ'বলগীয়া হয় দুলীয়াজানত আলোচনা হ'ব লাগিব আৰু দুলীয়াজানৰ সমস্যা, ইয়াৰ উপকণ্ঠ অঞ্চলসমূহৰ সমস্যা আমি দুলীয়াজানত বহি পাতিম, এই কথাটো আমিও আকুৰগোচ হৈ আছিলোঁ আৰু CMD গৰাকীও আকুৰগোচ হৈ আছিল। অৱশেষত CMD গৰাকীয়ে সেও প্ৰতিপন্ন হৈ 3 জুলাই তাৰিখে আমাক জনালে যে 14 তাৰিখে তেখেতে আলোচনাত বহিব আৰু তাৰ আগতো আলোচনাত বহাৰ কিছু কথা আছিল, কিন্তু আমি ব্যক্তিগতভাৱে আমাক যিহেতু আলোচনাখনত বহিবৰ কাৰণে তেখেতে অনুৰোধ জনাইছিল আৰু আমি আলোচনাখনত উপস্থিত থাকিবলৈ যেতিয়া থাকিম বুলি তেখেতক ক'লোঁ, তেতিয়া আমাৰ যি পূৰ্ব নিৰ্ধাৰিত কিছুমান কাৰ্যসূচী আছিল সেই কাৰ্যসূচীবিলাক সমাপন কৰাৰ কাৰণে আমি 14 তাৰিখে তেখেতসকলক বহিম বুলি জনালোঁ। আৰু সেইমতে আমাৰ তাৰিখ অনুযায়ী তেখেতসকলে 3 তাৰিখে আমালৈ পত্ৰ প্ৰেৰণ কৰি 14 তাৰিখে অৰ্থাৎ আজিৰ দিনটোত আলোচনাখন ঠিক কৰিলে 4 বজাত। আৰু আমি 4 বজাৰ পৰা আলোচনাত মিলিত হ'লোঁ। প্ৰায় আঢ়ৈ ঘণ্টা আলোচনাত মিলিত হোৱাৰ পাছত গোটেই কথা বতৰাখিনি পুংখানুপুংখভাৱে আমি আলোচনা কৰিব বিচাৰিছোঁ। আৰু আমি CMD গৰাকীক আজি আলোচনাত উপস্থিত হৈ তেখেতক এটা কথা স্পষ্টকৈ জনাই দিছোঁ যে ভৱিষ্যতেও ছাত্ৰ সন্থাৰ সৈতে CMD গৰাকীৰ যি আলোচনা হ'ব, অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ে যি আলোচনা হ'ব, সেই আলোচনা মুকলিকৈ হ'ব আৰু সেই আলোচনা দুলীয়াজানত অনুষ্ঠিত হ'ব। কোনো কাৰণত দিল্লীৰ নয়ডাস্থিত কাৰ্যালয় বা গুৱাহাটীৰ কোনো কাৰ্যালয়ত কেতিয়াও আলোচনা অনুষ্ঠিত নহয়, এই কথা আমি স্পষ্টকৈ জনাই দিয়া হৈছিল। আৰু আজিৰ আলোচনাত CMD ৰঞ্জিত ৰথ,
অশোক দাস, পংকজ গোস্বামী, অইলৰ ৰেচিডেঞ্চিয়েল চিফ এক্সিকিউটিভ আনফৰ আলী হক, NRLৰ জেনেৰেল মেনেজাৰ ভাস্কৰ জ্যোতি ফুকনকে প্ৰমুখ্য কৰি অইলৰ আটাইকেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল CMDৰ সৈতে। আৰু আমি আছুৰ 20জনীয়া দলে গোটেই বিষয়সমূহ পুংখানুপুংখভাৱে আলোচনা কৰোঁ। আৰু আমি প্ৰথমতে স্থান দিয়া বিষয়টো আছিল যে অইলৰ কাৰ্যালয়ৰ যি স্থানান্তৰ কৰাৰ কথা হৈছিল, সেই স্থানান্তৰ কৰাৰ কথা তেখেতে ইতিমধ্যে বিভিন্ন ঠাইত নহয় বুলি কৈছিল। আৰু আজি আমি পোনপটীয়াকৈ তেখেতৰ মুখৰ পৰা সেই প্ৰতিশ্ৰুতি ল'ব বিচাৰিছোঁ। আজিৰ আলোচনাৰ মাইনুটছো হৈছে, গতিকে এই আলোচনাত তেখেতে স্পষ্টকৈ কৈছে যে কোনো ধৰণৰ কাৰ্যালয় দুলীয়াজানৰ পৰা দিল্লীলৈ বা আন ঠাইলৈ স্থানান্তৰ নহয়। আৰু আমিও নজৰ ৰাখিম, যদি ভৱিষ্যতৰ দিনত তেখেতে কোৱা প্ৰতিশ্ৰুতি অনুসৰি যদি স্থানান্তৰ কেনেবাকৈ হ'বলগীয়া হয়, তেনেহ'লে কঠোৰ আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব। আৰু কোনো কাৰণত অইলৰ এটাও কাৰ্যালয়, সেয়া লাগিলে বৃহৎ কাৰ্যালয় হওক, ক্ষুদ্ৰ কাৰ্যালয় হওক, এটাও কাৰ্যালয় অইল ইণ্ডিয়াৰ দুলীয়াজানৰ পৰা আন ঠাইলৈ নিবলৈ দিয়া নহ'ব, এই কথাটো স্পষ্ট। আৰু ইয়াৰ লগে লগে আজি এটা বিষয়ৰ ওপৰত আমাৰ আজি খুব আচলতে তৰ্ক বিতৰ্ক হয় যে আমাৰ এটা ডিমাণ্ড আছিল, যে ডিমাণ্ডটো হ'ল অইলৰ অধ্যক্ষ CMD গৰাকী, আন যিসমূহ এক্সিকিউটিভ ডাইৰেক্টৰ আছে সেইসকলে দুলীয়াজান আৰু অসমত বেছিকৈ থকাৰ ব্যৱস্থা কৰিব লাগে। তেখেতসকলে তাৰ প্ৰত্যুত্তৰত কৈছিল যে অইলৰ CMD আৰু অধ্যক্ষ ক'ত বেছি সময় কটাব সেইটো অইলৰ CMD গৰাকী আৰু ED গৰাকীৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এই কথাটো আছুৱে ক'বলগীয়া বিষয় নহয় বুলি আমাক CMD গৰাকীয়ে কৈছিল। কিন্তু আমি তেতিয়া লগে লগে প্ৰশ্ন কৰিছিলোঁ যে অইলৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডে আটাইতকৈ প্ৰডাকশ্যন ক'ত বেছি কৰে? তেতিয়া তেখেতসকলে একেমুখে কৈছিল যে অসমত প্ৰডাকশ্যন বেছি কৰে। যদি অসমত প্ৰডাকশ্যন বেছি কৰে তেনেহ'লে অসমত থাকিব নোৱাৰাৰ কি যুক্তি আছে বুলি তেখেতসকলে সোধাত তেখেতসকলে এই কথাটো প্ৰত্যেৰে কৈছিল যে হয় অইল থাকিব লাগে, কিন্তু আমি য'ত থাকি হ'লেও অইল ইণ্ডিয়া লিমিটেডক আগবঢ়াই লৈ যোৱাৰ আমি প্ৰতিশ্ৰুতিবদ্ধ, আগবঢ়াই লৈ যাম। কিন্তু আমি তাৰ উত্তৰত কৈছোঁ আমাৰ যিটো দাবী আছিল সেই দাবীটোৰ প্ৰতি আপোনালোকে চাব লাগিব। আৰু অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু যিসমূহ এক্সিকিউটিভ ডাইৰেক্টৰ আছে সেইসকলে যাতে দুলীয়াজান আৰু অসমত থকাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে তেখেতসকলে ভৱিষ্যতৰ দিনত নজৰ ৰাখিবৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আমাক উল্লেখ কৰিছে।